আসসালামু আলাইকুম আৰু আপোনালোক সকলোকে মই সুপ্ৰভাত জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও বহুত বেছি ভালে আছোঁ। আৰু আজি যেহেতু আন্তৰ্জাতিক নাৰী দিৱস, আপোনালোক সকলোকে মই আন্তৰ্জাতিক নাৰী দিৱসৰ বহুত শুভকামনা জনাইছোঁ। সকলো ভালে থাকক আৰু সকলো নাৰীয়ে সমাজত এগৰাকী সুপ্ৰতিষ্ঠিত নাৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হওক, এয়াই মই ভাবিছোঁ। আৰু এখন মোৰ ফুলনি অকণমান লহপহীয়া হৈছে বাৰু এতিয়া দেই, মাজতে ইমান খৰাং হৈ যোৱাৰ কাৰণে শুকাই গৈছিলে চব। এতিয়া নতুনকৈ কুঁহপাত ওলাইছে খুব ধুনীয়াকৈ। এইজোপা আমাৰ মিনি এজাৰৰ গছ, এওঁ ডাল এটা আনি পেলাই লগাইছিলে, তাৰপৰা এতিয়া এবাৰ ফুলিলে বাৰু, তাৰপৰা আকৌ এতিয়া পাত চাত সৰাৰ পিছত খুব ধুনীয়াকৈ আকৌ এতিয়া নতুনকৈ কুঁহপাত মেলিছে। খুব ধুনীয়া একদম গুলপীয়া ৰঙৰ ফুল ফুলে। গুলপীয়া নহয় আচলতে, এজাৰ মিনি এজাৰ যে আপোনালোকে নিশ্চয় দেখিছে, অকণমান বেঙুনীয়া টাইপৰ, খুব ধুনীয়া লাগে ফুলিলে। নতুনকৈ কুঁহপাত ওলাইছে। সদায় মই ৰাতিপুৱা চাওঁ, মোৰ মনটো খুব বেছি ভাল লাগে দেখিলে। আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ৰাতিপুৱাই জুই ধৰিছোঁ, কি আৰু পানী অকণমান, গৰম পানী অকণৰ কাৰণে জুই ধৰিবলগীয়া হৈছে। জুই ধৰিছোঁ বাহিৰতে। তাৰপৰা এতিয়া আজি আকৌ তামান্নাৰ স্কুল আছে, স্কুললৈ যাব লাগিব। সোমবাৰৰ পৰা তাইৰ পৰীক্ষা। আজি স্কুলত কিবা এটা পাতিছে তাহাঁতৰ, সেইটো কথাৰ কাৰণে স্কুললৈ যাবলৈ বুলি ওলাইছোঁ। আৰু এতিয়া তাই শুই আছে, খোজকাঢ়ি যাবগৈ লাগিব এতিয়া। কালি বাইদেৱে কৈছে নহয় ফোন কৰি। আৰু আমি আহি এটা স্কুল পালোহি, আৰু স্কুলত আহি পেলাই দেখিছোঁ খুব সুন্দৰকৈ স্কুলৰ সজাইছে। বাইদেউহঁতে সজাল। আচলতে আমাৰ আকৌ আজি আহি পাওঁতে অকণমান দেৰি হ'ল কি, যিহেতু আমাৰ ৰোজা চলি আছে। ৰাতিপুৱা উঠি পেলাই এবাৰ খাই বৈ আকৌ শোৱা হয় যে, সেইটো কথাৰ কাৰণে সোনকালে উঠিবই নোৱাৰোঁ, ইমান টোপনি ধৰে। তথাপিতো স্কুল থকাৰ কাৰণে আৰু উঠি মেলি আহোঁ। আজি কিন্তু অকণমান দেৰি হৈ গ'ল। তামান্না সেইকাৰণে অকণমান বেয়াও পাইছে, বোলে সকলোবোৰ ল'ৰা ছোৱালী আগতীয়াকৈ আহিলে, তাই অকণমান দেৰি হ'ল যে। তাৰপাছতে আহিলত তেতিয়া ইয়াত দেখিছোঁ, ইয়াতে বোলে বাইদেউহঁতে টেবুলবিলাক পাৰি থৈছে, তাতে কিবা কিবি কাগজত মাৰি পেলাই এওঁলোকে লগাইছে যেনিবা বাইদেউহঁতে। ইয়াত গাৰ্জেন যিখিনি ল'ৰা ছোৱালী আছে সকলোৱে গাৰ্জেন বহিব, আৰু তেওঁলোকে কিবা কিবি এটা শিকিবনে সুধিবনে কিবা এটা হ'ব মুঠতে ইয়াত। আৰু আজি ময়ো বাৰু ভালেই দেখিলোঁ। এইবাৰ তামান্নাৰ লগৰ ছোৱালী বহি আছে একদম পূৰা, এওঁলোকে ভাল দেখিছে। বাইদেউহঁতে কি কৰিছে চাইছে, আৰু আমাৰ তামান্নাৰ ওচৰতে বহিলে আহি পেলাই হেল্ল' কৈছে। তাই মনটো অকণ মৰা, টোপনিৰ পৰা উঠি অহা নিচিনা হৈছে যে। তাৰপৰা এজনীও তামান্না, এয়া দ্বিতীয় শ্ৰেণীৰ তামান্না। এই দেউতাকে মই একেলগে পঢ়া, আমাৰ ঘৰৰে বাৰু এহেঁতি, তামান্না য়াসমিন। আৰু চাওকচোন, স্কুলৰ বাৰাণ্ডাত ইমান ধুনীয়াকৈ আজিকালি ছবিসমূহ অংকন কৰি থোৱা থাকে। ছবিৰ লগতে কি, ল'ৰা ছোৱালীয়ে কেনেকৈ ছবিৰ জৰিয়তে শিকিব, সেইটো কথাৰ ওপৰত গুৰুত্ব দিয়া হয় আজিকালি। জুই লাগিলে কি কৰিব, বছৰটোৰ 12 মাহৰ নাম, অসমীয়া মাহৰ নাম ধুনীয়াকৈ লিখা আছে। আৰু তাৰপিছতে এইফালে আকৌ লিখা আছে, ধৰি লওক এয়া ইংৰাজী 12 মাহৰ নাম, ঋতুৰ নাম খুব ধুনীয়াকৈ লিখি থোৱা আছে। ল'ৰা ছোৱালীবিলাকে ইয়াৰ পৰাও শিকিব পাৰে। আৰু এটা কথা, ল'ৰা ছোৱালী কি হৈছে, যিমানেই শিকাওক, শিকালৈ যিটো ছবিৰ জৰিয়তে যিটো শিকিব নহয়, সেইটো ল'ৰা ছোৱালীৰ মনত সাজ বহি যায়। কিবা এটা চিত্ৰ এটা বা ছবি এটা দেখাৰ লগে লগে তাহাঁতি তাত কি হৈছে কি নহৈছে সেইটো কথা তাহাঁতৰ মনত ৰৈ যায়। সেইটো কথাৰ কাৰণে আজিকালি প্ৰতিখন বিদ্যালয়তে আমি দেখিছোঁ, চৰকাৰী বিদ্যালয়বিলাকত চবতে ছবি অংকন কৰিছে। স্কুলৰ ৱালবিলাকত ছবি অংকন কৰিছে। ভিতৰ চাইডেও খুব ধুনীয়া আছে, কিন্তু বাহিৰত মই দেখাইছোঁ আপোনালোকক। আৰু ইয়াৰ কিতাপ পঢ়াৰ অভ্যাস ল'ৰা ছোৱালীবিলাকে কেনেকৈ কৰিব লাগে, সেইটো কিতাপ পঢ়াৰ এখন ছবি দিছে। তাৰপৰা এইফালে আমি যে অনুষ্ঠান পাতোঁ, গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, সেয়া পতাকা উত্তোলন কৰা। তাৰপিছতে এইফালে এয়া এজন মানুহৰ শৰীৰ এটা আঁকি থোৱা আছে, তাতে আপোনাৰ শব্দবিলাক কোনটো কি কয়, চকু কি কয়, নাকক কি কয়, হাতক কি কয়, এইবোৰ ইংৰাজী আৰু অসমীয়াত খুব সুন্দৰভাৱে বুজাই পেলাই অংকন কৰি থোৱা আছে, যাতে এইবিলাকৰ পৰা ল'ৰা ছোৱালীয়ে শিকিব পাৰে। আৰু প্ৰতিটো খুঁটাটো এনেকৈ লিখি থোৱা আছে, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এনেকৈ খুব ধুনীয়াকৈ লিখা আছে। ল'ৰা ছোৱালীবিলাকে যাতে কোনো ধৰণৰ কষ্ট নহয় শিকিবলৈ, খুব সুন্দৰ। আৰু চৰকাৰী স্কুলবিলাকৰ আজিকালি আগতকৈ বহুত উন্নত। আমি যেতিয়া চৰকাৰী স্কুলত পঢ়িছিলোঁ, তেতিয়া আজিকালিৰ দিনৰ যিটো সুবিধা, সেইটো সময়ত সেইখিনি সুবিধা নাছিলে। আচলতে বাৰু সময়ো বহুত হ'ল, আমি আৰু LP স্কুলত পঢ়া আজি কিমান দিন হ'ল, সেইটো চাই আৰু এতিয়ালৈ উন্নত হ'বই, আগতকৈ বহুত বেছি উন্নত হ'বই। আৰু এতিয়া খেল ধেমালি হ'ব, ইয়াত মিউজিক চেয়াৰ খেলিব, আমি চাওঁগৈ, ব'লক যাওঁ। আৰু এতিয়া তাৰ আগতে মই আপোনালোকক দেখাইছোঁ, স্কুলতে এজোপা খুব ধুনীয়া গুলপীয়া যে লতা গোলাপ, এইবোৰ আগতে মানুহৰ ঘৰে ঘৰে আছিলে।
আজিকালি মানে কি মানুহবিলাকে আৰু কাটি কাটি পেলাই দিলে। এতিয়া আকৌ আমাৰ স্কুলতে কোনোবাই আনি ৰুলেহি, ইমান ধুনীয়া লাগিছে, কলি পেলাইছে মানে। যেতিয়া ফুলিব খুব ধুনীয়া লাগিব, একদম একেলগতে 5 পাহ 7 পাহ এনেকৈ গোলাপ ফুল ফুলে যে গুলপীয়া গুলপীয়া। মই তাকো দেখি পেলাই অকণমান ভিডিঅ' কৰি ল'লোঁ, দেখি ইমান ভাল লাগিলে ফুলজোপা। এয়াই কাম তাকে আৰু তামান্নাক স্কুলৰ পৰা ঘৰ আনি পোৱালোঁ। পাছত এতিয়া মানে আৰু আবেলি সময় হ'ল, এতিয়া ইফতাৰ বনাবলৈ আমি ৰেডি কৰিছোঁ। তো ইফতাৰ কৰিবলৈ আজি বনাম, ৰুটি বনাওঁ, সদায় বনাওঁ ৰুটি বাৰু, তথাপিতো আজি লগত আলু মানে শুকান ভাজি বনালে খাই ভাল পায় ৰুটিৰ লগত, সেইটো কথা কাৰণে আলু বনাবলৈ লৈছোঁ ভাজি। আৰু দেখাই আছোঁ আপোনালোকক কি কি ৰেডি কৰিছোঁ। আৰু এতিয়া ৰুটি বনাই আছোঁ। ইফতাৰলৈ আৰু বেছি দেৰি নাই, কিন্তু কামখিনি মানে কৰি আছোঁ আৰু লাহে লাহে হ'বগৈ। ৰুটি বনাই আছোঁ আৰু ভাবিছোঁ বোলো সময়টো মানে কি ৰোজা ধৰিলে একেবাৰে কেতিয়াবা আমনিও লাগে। আবেলি সময়ত মানে যিটো সময়ত আবেলি হয় ন, সেইটো সময়ত মানে কিবা মানে অৱস লাগে আৰু শৰীৰটো অৱস লাগি যায়। আৰু মানে এটা কথা, যিখিনি মানুহৰ কাম কৰিবলগীয়া সেইখিনি সকলোৱে কৰিবই লাগিব। এইটো আছেই কথাটো যে আমাৰ যিখিনি কাম কৰিবলগীয়া আমি কৰিবই লাগিব। কিন্তু বহুতে এতিয়াও মানে ভাবে, মানে মই পাইছোঁ ন মানুহৰ কথাত, মানে মানুহে মোক সোধেও কিছুমানে ডাইৰেক্ট তুমি ৰোজা ধৰা নি, পাৰানে ধৰিবলৈ, এনেকৈ কয়। তো পাৰোঁ ন, কাৰণ মই এতিয়া মোৰ 20 বছৰতকৈ বেছি হ'ল মই সংসাৰ কৰা। আৰু মই যদি ৰোজা ধৰিব নোৱাৰোঁ, মই যদি যিখিনি আমাৰ ধৰ্মীয় কাম কাজ মই কৰিব নোৱাৰোঁ, নকৰিলে মোৰ ল'ৰা ছোৱালীয়ে কি শিকিব? আৰু মোৰ যদি ল'ৰা ছোৱালীয়ে একো নিশিকে, পাছত গৈ থৈ কাৰ কথা ওলাব? মাকৰ কথাই ওলাব। মাকে এনেকুৱা নহয়, মাক এনেকুৱা, মাক তেনেকুৱা। সেইটো কথাৰ কাৰণে ল'ৰা ছোৱালী একো শিকাব নোৱাৰিলে, ল'ৰা ছোৱালী শিকিব নাপালে, নকৰিলে। তো এইটো কথাৰ কাৰণে মই মোৰ নিজৰ কাৰণে, মোৰ হাজবেণ্ডৰ কাৰণে, মোৰ ল'ৰা ছোৱালীৰ কাৰণে মই এইখিনি কৰোঁৱেই। মোক কোনোবাই শিকাবও নালাগে, আৰু মোৰ কাৰণে কোনো মানে কি চিন্তা কৰি থাকক, মোৰ সেইবোৰ দৰকাৰ নাই। খালি মোৰ নিজৰ যিখিনি কাম মই সেইখিনি কৰিমেই। মই কোনো মানুহক মোক মানে কিবা এটা ক'বৰ কাৰণে মই কাকো চান্স নিদিওঁ। সেইটো মই ভাবোঁ। কেলৈ মই যি কৰিছোঁ মই নিজে কৰি লৈছোঁ। সেইটো কথাৰ কাৰণে কোনোবাই মোক কিবা এটা আঙুলিয়াই পেলাই কওক, মই বেয়া পাওঁ। আৰু মই খুচৰি থাকিলেও বেয়া পাওঁ। কোনোবাই যে মানে কৈ থাকে, সন্দেহত থাকে যে কৰে নে নকৰে, মোক সোধক ন, ডাইৰেক্ট মোক ক'ব লাগে, তেতিয়া মই সেইটো ভাল পাওঁ। কিন্তু যদি সন্দেহত থাকে, পঢ়ে জানো নামাজ, ৰোজা ধৰে জানো, পাৰে জানো, এনেকুৱাবিলাক কথা মানে সেইবোৰ ভাল নাপাওঁ। কিবা ক'বলৈ আছে মোক ডাইৰেক্ট কওক। মই আৰু এতিয়া আৰু সেইবোৰ কথা পাতিবলৈ ক'বলৈ সময় নাই, কাৰণ এতিয়া সময় বহুত আগবাঢ়িলে আগলৈ। আৰু মোৰ যি আছিলে যি নাই সেইবোৰ চব মই পিছত এৰি থৈ আহিলোঁ। আৰু এতিয়া মই সন্মুখলৈহে চাওঁ। মোৰ সন্মুখত কি আছে মই এতিয়া সেইটোহে মন কৰোঁ, সেইটো কথা। আৰু বাকীবোৰ চলি থাকিব সদায়। জুনুহঁতৰ পৰা এখন দিলে। আৰু এতিয়া ব'লক আমাৰ ইফতাৰ উলিয়াবলৈ আমি টেবুলত ৰেডি কৰোঁগৈ। আৰু এতিয়া টেবুল ৰেডিয়ে কৰিছোঁ, আপোনালোকক দেখাওঁ আজিনো আমি ইফতাৰত কি কি যোগাৰ কৰিলোঁ। আহক এতিয়া আপোনালোকক দেখাব খুজিছোঁ। মই এয়া বনাইছিলোঁ, আপোনাৰ ৰুটি বনালোঁ। ৰুটি আমাৰ আছিকে মানে শুকান ৰুটি খাই ভাল পায় যিহেতু, সেইকাৰণে তালৈ কেইটামান শুকান ৰুটি বনাইছোঁ। আৰু আমালৈ বাৰু শুকান নহয়, শুকান খালে আমাৰ বুকু পেট জ্বলে, সেইটো কথা আমি শুকান ৰুটি নাখাওঁ। আৰু এয়া আলু ভাজি, বুট ভাজি, তাৰপাছতে মিঠা পোলাও বৰা চাউলৰ, এয়া বেচনৰ হালোৱা, এফালে আঙুৰ, এইটো কি জেলেপি, আঙুৰ আৰু জেলেপি। তাৰপিছত এইখন আকৌ আমাৰ ওচৰৰ মানে জোনহঁতে দিছিলে, তাহাঁতি প্লেট এখন আমাক দিলে। আৰু সেইখনো আপোনালোকক দেখাইছোঁ, আৰু নেদেখালে ভাল নালাগিব যিহেতু, সেইটো কথা কাৰণে দেখাই দিছোঁ কি কিনো দিছে তাহাঁতি। তাৰপিছত এইফালে এখন প্লেট আমাৰ বৰমাকৰ ঘৰৰ পৰা আমাৰ আছিক আৰু তামান্নালৈ সদায়ে দিয়ে বাৰু, এখন প্লেট তেওঁ দিয়ে। আৰু সেইখনো আপোনালোকক দেখালোঁ, তেওঁনো কি কি দিছে আপোনালোকক সেইটোও দেখাইছোঁ। এয়া তেওঁ আলু নে লাও কিবা এটা ভাজিলে ৰুটিৰ লগত, তাৰপিছত দালিয়া দিছে। আৰু এয়াই ইফতাৰ কৰিম আমি এতিয়া। আৰু আপোনালোক সকলো ভালে থাকিব, আমাৰ কাৰণে দোৱা কৰিব দেই। আজিলৈ আহিছোঁ।